আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সপ্তম শ্ৰেণীৰ যেটো 5 নম্বৰ পাঠ আছে ৰেখা আৰু কোণ সেই পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তাৰ আমি আজি প্ৰথম প্ৰাৰম্ভিক কথাকেইটাহে আলোচনা কৰিব লৈছোঁ যে ৰেখা কি কোণ কি ৰেখা আৰু কোণে মানে কোণৰ কিবা ভাগ আছে নেকি অকল সেইখিনি আলোচনা কৰিব লৈছোঁ প্ৰথম আহিলে ৰেখা বা সৰল ৰেখা যাৰ আৰম্ভণি আৰু সমাপ্তি নাই তাৰ মানে যাৰ আৰম্ভও নাই যাৰ শেষও নাই অৰ্থাৎ ই অসীমলৈ বিস্তৃত হৈ আছে তাকে ৰেখা বা সৰলৰেখা বুলি কোৱা হয় এই সৰলৰেখা সদায় পোন হয় আৰু ইয়াৰ দুয়োমূৰ সদায় কাঁড়যুক্ত হয় এতিয়া এই যে ছবিটো যদি চাওঁ আমি তেনে দেখিম যে ছবিটো যেটো দেখিছোঁ মই এ বি দুইফালে কি আছে কাঁড় আছে কাঁড় থকাটোৱে বুজাইছে কি ইয়াৰ আৰম্ভও নাই আৰু সমাপ্তও নাই অৰ্থাৎ ই এইফালেও গৈ থাকিব পাৰে এইফালেও গৈ থাকিব পাৰে তাৰ মানে অসীমলৈ বিস্তৃত হৈ আছে আৰু ই এডাল পোন ৰেখা গতিকে ইয়াক আমি এ বিডালক সৰল ৰেখা বা ৰেখা বুলি ক'ম অৰ্থাৎ যেটা নামাকৰণ কৰিম এ বি বুলি নামাকৰণ কৰোঁতে তাৰ ওপৰত আধাৰ আমি এই কাঁড় চিনটো ব্যৱহাৰ কৰিম যেহেতু ৰেখা গতিকে কাঁড় চিনটো দুয়োফালে থাকিব লাগিব তাৰ ঠিক আছে এতিয়া আহিলে ৰশ্মি যাৰ আৰম্ভণি আছে কিন্তু সমাপ্তি নাই অৰ্থাৎ অন্তহীন আৰু অসীমলৈ গতিমান তাকে ৰশ্মি বুলি কয় ই সদায় পোন হয় আৰু ইয়াৰ এটা মূৰ সদায় কাঁড়যুক্ত হয় অৰ্থাৎ ইয়াত কৈছে যে ৰশ্মি হ'বলৈ হ'লে ৰেখাৰ বেলিকা পাইছিলোঁ যাৰ আৰম্ভও নাই শেষো নাই কিন্তু ৰশ্মি বেলিকা কৈছে যাৰ আৰম্ভটো আছে মানে সি আৰম্ভ হ'বই কিন্তু সি শেষ নহয় বা তাৰ সমাপ্তি নাই অৰ্থাৎ সি গতি কৰিয়ে থাকিব বুলি কৈছে তাকে আমি ৰশ্মি বুলি ক'ব পাৰোঁ এই ৰশ্মিৰ সদায় এটা মূৰ কাঁড়যুক্ত হয় সৰল ৰেখা বা ৰেখাৰ বেলিকা দুইটা মূৰ কাঁড়যুক্ত হৈছিলে কিন্তু ৰশ্মি বেলিকা কি হয় অকল এটা মূৰহে কাঁড়যুক্ত হয় যেহেতু ইয়াৰ আৰম্ভণি আছে গতিকে আৰম্ভণিৰ ফালে ই কাঁড়যুক্ত নহয় যিফালে ইয়াৰ সমাপ্তি যেটো অসীম গতিকে সেই অসীমৰ ফালেহে ইয়াৰ কাঁড় চিন থাকে এটা এই উপৰোক্ত ছবিকিটাত যদি আমি চাওঁ তেন্তে আমি দেখিছোঁ বিৰ ফালে কাঁড় চিন আছে এফালে বিৰ ফালে কাঁড় চিন আছে অৰ্থাৎ এত আৰম্ভ হৈছিলে সি বিৰ ফালে গতি কৰিছে আকৌ ইয়াত কি হ'ল চিত আৰম্ভ হ'ল বিৰ ফালে গতি কৰিলে অৰ্থাৎ ইহঁতৰ কি আছে আদি আছে কিন্তু অন্ত নাই এতিয়া কথা হ'ল কি ৰেখাৰ নামাকৰণ কৰোঁতে আমি এ বি বুলি নামাকৰণ কৰোঁতে দুই মূৰে কাঁড় দিছিলোঁ কিন্তু ৰশ্মি বেলিকা যেহেতু আৰম্ভণি আছে শেষ নাই সেয়েহে ৰশ্মি বেলিকা কেৱল এটা ফালেহে কাঁড় চিন ব্যৱহৃত হ'ব এতিয়া আহিছোঁ আমি ৰেখাখণ্ড কাক কয় যে যাৰ আদিও আছে অন্তও আছে অৰ্থাৎ দুইটাই আছে তেনেকুৱাবোৰক আমি ৰেখাখণ্ড বুলি কওঁ সেয়েহে ৰেখাখণ্ডৰ আৰম্ভণি বিন্দুও আছে সমাপ্তি বিন্দুও আছে আৰু আৰম্ভণি আৰু সমাপ্তি বিন্দু থাকিলে ইয়াত কাঁড় চিন ব্যৱহাৰ নহয় সেয়েহে ইয়াত আমি কি কৰিছোঁ যিটো ছবি অংকন কৰিছোঁ ছবিটো আমি মাত্ৰ ফুট চিনহে দিছোঁ এ বিত এতিয়া এই ওপৰৰ চিত্ৰটোত এ বি এডাল সৰল ৰেখা ইয়াৰ আৰম্ভণিও আছে আৰু সমাপ্তিও আছে ৰেখাখণ্ড বেলিকা কাঁড় চিন কিন্তু ব্যৱহাৰ কৰা নহয় যেহেতু আৰম্ভ আৰু সমাপ্ত আছে গতিকে ইয়াত কাঁড় চিন দিব নোৱাৰোঁ এতিয়া আমি আহিলোঁ যে কোণ কি কোণৰ বেলিকা কৈছে যে দুডাল ৰেখাখণ্ড বা দুডাল ৰশ্মি লগলাগি যি চুকৰ সৃষ্টি কৰে বা দুডাল ৰশ্মিয়ে লগলাগি যি প্ৰান্তবিন্দুত খুন্দা মাৰে আৰু চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে এইটো খুন্দা মাৰে আৰু হ'ব লাগিছিলে দেই চুকৰ সৃষ্টি কৰে তাকে আমি কি বুলি ক'ম কোণ বুলি ক'ম অৰ্থাৎ কোণ হ'বলৈ হ'লে কি হ'ব লাগিব দুডাল কি থাকিব ৰেখাখণ্ড বা ৰশ্মি থাকিব লাগিব এইডাল হৈছে ৰেখাখণ্ড আৰু এইডাল হৈছে ৰশ্মি আৰু সিহঁতি কি হ'ব লাগিব এটা চুক সৃষ্টি কৰিব লাগিব বা সিহঁতি এটা বিন্দুত গৈ খুন্দা মাৰিব লাগিব তেতিয়া তাত কি সৃষ্টি হ'ব বুলি কৈছে কোণৰ সৃষ্টি হ'ব এতিয়া এই ওপৰৰ চিত্ৰকেইটা বেলিকা দেখা পোৱা গ'ল যে বি এ নামৰ ৰশ্মিডাল আৰু বি চি নামৰ ৰশ্মিডালে এ বি বিন্দুটোত খুন্দা খাইছে ফলত সি এটা চুক সৃষ্টি কৰিছে যিটো চুকৰ নাম হৈছে এ বি চি অৰ্থাৎ এটা কোণ একেদৰে যদি আমি চাওঁ আৰ অ' এছৰ বেলিকা অ' আৰ আৰু অ' এছ ৰেখাখণ্ড দুডালে অ' বিন্দুত খুন্দা মাৰি পিনি এটা চুক সৃষ্টি কৰিছে গতিকে ইয়াত আৰ অ' এছ হৈছে এটা কোণ আৰু কোণৰ বাবে ব্যৱহৃত যিটো চিহ্ন সেই চিহ্নটো হৈছে কোণৰ চিহ্ন এইটো কিন্তু এই চিহ্নটো দিওঁতে সাৱধান বহুতে কিন্তু এনেকৈ দি দিয়ে এইটো কিন্তু ভুল হয় এইটো গ্ৰেটাৰ দেন লেছ দেনৰ চিহ্নহে
কোণৰ চিনটো সদায় এনেকৈ এটা ছাইড জোঙা আৰু আনটো ছাইড সমান তাৰমানে কি হৈছে যে এটা ছাইড বেকা হৈ আহি ইটো ছাইড সমানকৈ আহে অৰ্থাৎ এনেদৰে হৈ নাযায় কৰ চুকটোৰ দৰে নহয় কেতিয়াও সি দেখিবলৈ এতিয়া এটা কোণৰ বেলিকা কি অংশ থাকে যে এটা কোণৰ বেলিকা মূল অংশ সদায় দুটা থাকে এটা হৈছে বাহু আৰু এটা হৈছে শীৰ্ষবিন্দু এতিয়া বাহু বা আৰ্ম কাক কয় যে কোণ সৃষ্টি কৰা ৰশ্মি যিকেইটা ৰশ্মিয়ে কোণ সৃষ্টি কৰিব তা সিহঁতকেইডালক কোণটোৰ বাহু বুলি কয় এতিয়া ৰশ্মি বুলি কওঁতে এ অ' বি কোণটোৰ বেলিকা এই অ' এ এটা ৰশ্মি আৰু অ' বি এটা ৰশ্মি গতিকে এই ৰশ্মি দুডালক আমি কি বুলি ক'ম বাহু বুলি ক'ম এতিয়া এই চিত্ৰটোত অ' এ আৰু অ' বিক আমি বাহু বুলি চিনাক্ত কৰিম তাৰপিছত কৈছে শীৰ্ষবিন্দুত কৈছে যে দুটা ৰশ্মি শীৰ্ষবিন্দুক ভাৰ্টেক্স বুলি কয় যে দুটা ৰশ্মিয়ে যিটো সাধাৰণ প্ৰান্তবিন্দুত মিলিত হৈ কোণ গঠন কৰে সেই সাধাৰণ বিন্দুটোকে কোণটোৰ শীৰ্ষবিন্দু বোলে অৰ্থাৎ দুটা ৰশ্মিয়ে বাহুকেইটাই যিটো প্ৰান্তবিন্দুত মানে যিটো বিন্দুত গৈ খুন্দা মাৰেগৈ ঠেকা মাৰেগৈ য'ত কোণ সৃষ্টি হয় সেই ঠেকা মৰা বিন্দুটোকে আমি কি বুলি ক'ম শীৰ্ষবিন্দু বুলি ক'ম এতিয়া এ অ' বি কোণটোৰ বেলিকা অ' হৈছে শীৰ্ষবিন্দু আৰু কোণ এটা লিখাৰ ক্ষেত্ৰত মই ৰেড কালাৰে আণ্ডাৰলাইন কৰি দিছোঁ যে কোণ এটা লিখা বেলিকা সাৱধান হ'ব লাগে এইটো কাৰণেই কাৰণ শীৰ্ষবিন্দুটো কোণটোৰ নামৰ সদায় মাজত থাকে যেনেকৈ এই কোণটোত যদি চাওঁ ই শীৰ্ষবিন্দু গতিকে এ অ' বি বুলিহে ক'ম কোণটোক আমি কেতিয়াও অ' এ বি বুলি নকওঁ অৰ্থাৎ সদায় শীৰ্ষবিন্দু কোণৰ নামাকৰণৰ মাজত থাকে হয় এ অ' বি হ'ব নহয় বি অ' এ হ'ব সেইটো আছিলে কোণৰ অংশ এতিয়া মানৰ ওপৰত নিৰ্ভৰ কৰি কোণবোৰক কিছুমান শ্ৰেণী বিভাজন কৰা হৈছে মানৰ ওপৰত নিৰ্ভৰ কৰি কোণবোৰক আমি সমকোণ সূক্ষ্ম কোণ স্থূল কোণ প্ৰবৃদ্ধ কোণ এই ভাগকেইটাত ভাগ কৰিব পাৰোঁ এতিয়া আহিল যে সমকোণ মানে কি সমকোণ হৈছে যে যিবোৰ কোণৰ মাপ জুখিলে 90 ডিগ্ৰী হয় বা যিবোৰ কোণৰ মাপ 90 ডিগ্ৰী হয় তেনে কোণবোৰকে সমকোণ বুলি কওঁ অৰ্থাৎ বাহুকেইটাই শীৰ্ষবিন্দুৰ লগত লগ লাগি যদি 90 ডিগ্ৰী কোণ সৃষ্টি কৰে তেন্তে তাক আমি কি বুলি ক'ম সমকোণ বুলি ক'ম এটা চিত্ৰ অংকন কৰিছোঁ সমকোণৰ যে এ অ' বি এটা সমকোণ অৰ্থাৎ ইয়াৰ মান 90 ডিগ্ৰী চিত্ৰত এ অ' বি 90 ডিগ্ৰী অৰ্থাৎ অ' এ আৰু অ' বি বাহুৱে অ' শীৰ্ষবিন্দুত 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে অৰ্থাৎ আমি যদি ভালকৈ চাওঁ ইয়াত বাহুকেইটাৰ বিষয়ে উল্লেখ কৰিলোঁ শীৰ্ষবিন্দুৰ বিষয়ে উল্লেখ কৰিলোঁ যিহেতু এই গোটেইকেইটাই হৈছে কোণৰ অংশ এতিয়া দ্বিতীয়তে কৈছে সূক্ষ্ম কোণ সমকোণ হ'বলৈ হ'লে কি হ'ল যে 90 ডিগ্ৰী হ'ব লাগে সূক্ষ্ম কোণ হ'বলৈ হ'লে আকৌ যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম হয় তেনে কোণবোৰক সূক্ষ্ম কোণ বুলি কয় অৰ্থাৎ কোণৰ বাহু দুটাই শীৰ্ষবিন্দুত 90 ডিগ্ৰীতকৈ কম বা সৰু জোখৰ মাপ গঠন কৰিব লাগিব তাৰমানে যদিহে শীৰ্ষবিন্দুটো 90তকৈ সৰু কোণ সৃষ্টি হয় তেন্তে তাক আমি সূক্ষ্ম কোণ বুলি কওঁ এই সূক্ষ্ম কোণবোৰ 70 ডিগ্ৰী হ'ব পাৰে 80 ডিগ্ৰী হ'ব পাৰে 85 ডিগ্ৰী হ'ব পাৰে 89 ডিগ্ৰী 50 ডিগ্ৰী 40 ডিগ্ৰী বিভিন্ন হ'ব পাৰে অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু হ'লে যিকোনো কোণবোৰকে আমি সূক্ষ্ম কোণ বুলি ক'ম এটা ইয়াত এটা চিত্ৰ দিয়া হৈছে যে চি ডি ই এটা সূক্ষ্ম কোণ এতিয়া চি ডি ই সূক্ষ্ম কোণ কেলে হ'ল কাৰণ ইয়াৰ মাপ হৈছে কিমান 60 ডিগ্ৰী আৰু ইয়াত ডি চি ৰশ্মি আৰু ডি ই ৰশ্মি অৰ্থাৎ এই বাহু দুটাই ডি শীৰ্ষবিন্দুত 90 ডিগ্ৰীতকৈ কম বা সৰু 60 ডিগ্ৰী কোণ সৃষ্টি কৰিছে সেয়েহে ই হৈছে এটা সূক্ষ্ম কোণ তাৰপিছত আহিলে স্থূল কোণত কৈছে যে যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হয় কিন্তু 180 ডিগ্ৰীতকৈ কম হয় তেনে কোণবোৰক স্থূল কোণ বুলি কয় অৰ্থাৎ কোণৰ বাহুকেইটাই শীৰ্ষবিন্দুত 90 ডিগ্ৰীতকৈ ডাঙৰ কোণৰ গঠন কৰিব লাগিব এতিয়া যদি আমি চাওঁ যে বি চি ডি এটা স্থূল কোণ কিয় হ'ল কাৰণ চিত্ৰত দেখুওৱা বি চি ডি এটা স্থূল কোণ ইয়াৰ মাপ 130 ডিগ্ৰী আৰু চি বি আৰু চি ডি বাহু দুটাই ডি শীৰ্ষবিন্দুত কি কৰিছে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 130 ডিগ্ৰীত মান এটা কোণ সৃষ্টি কৰিছে অৰ্থাৎ ই এটা স্থূল কোণ 4 নম্বৰ দিছে প্ৰবৃদ্ধ কোণ যিবোৰ কোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম হয় অৰ্থাৎ আমাৰ যিটো কেন্দ্ৰবিন্দু বৃত্তৰ যিটো বৃত্তৰ কেন্দ্ৰটোত সদায় 360 ডিগ্ৰী কোণ থাকে সেইকাৰণে সৰ্বোচ্চ কোণৰ মান আমি 360 ডিগ্ৰী বুলি কওঁ এতিয়া যদি কোণটোৰ মাপ কিবা কাৰণত 180তকৈ বেছি হয় কিন্তু 360তকৈ কম হয় তেনে কোণবোৰক আমি কি বুলি ক'ম প্ৰবৃদ্ধ কোণ বুলি ক'ম অৰ্থাৎ প্ৰবৃদ্ধ কোণৰ বাহুকেইটাই শীৰ্ষবিন্দুত 180তকৈ ডাঙৰ কোণৰ সৃষ্টি কৰিব
এটা এই চিত্ৰটো যদি চাওঁ আমি দেখিম যে এ অ বি এটা প্ৰবৃদ্ধ কোণ ইয়াৰ মান কিমান 270 ডিগ্ৰী অৰ্থাৎ এই কোণটো কেনেকৈ জুখিছোঁ আমি এইফালৰ পৰা আহি এইফালে জুখিছে এইফালৰ পৰা এইফালৈকে 180 ডিগ্ৰী আৰু এইফালে 90 ডিগ্ৰী সংযুক্ত হৈ 270 ডিগ্ৰী হ'ল এতিয়া চিত্ৰত এ অ বি এটা প্ৰবৃদ্ধ কোণ ইয়াৰ মাপ 270 ডিগ্ৰী অৰ্থাৎ অ এ আৰু অ বি বাহুৱে শীৰ্ষবিন্দুত 180 ডিগ্ৰীতকৈ ডাঙৰ 270 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে এইটো হৈছে প্ৰবৃদ্ধ কোণ অৰ্থাৎ আমি ইয়াত কি পালোঁ এতিয়া যে ৰেখা কি ৰশ্মি কি ৰেখাখণ্ড কি কোণ কি কোণৰ মূল অংশকেইটা কি আৰু মান হিচাপে কোণক আমি কেইটা আৰু কি ভাগত ভাগ কৰিব পাৰোঁ 90 ডিগ্ৰী হ'লে সি কি কোণ হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'লে কি কোণ হ'ব 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু হ'লে কি কোণ হ'ব আৰু 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু হ'লে কি কোণ হ'ব এইকেইটাৰ বিষয়ে আজি আমি আলোচনা কৰিলোঁ